Hello guys, welcome to my RBI Live Blog YouTube channel. এইটো চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আৰু লগতে মোৰ লগত 6জন বন্ধু মিলি আমি পবিতৰাত গৈ আছোঁ। আমি পবিতৰাৰ হোটেলত আহি পালোঁ আৰু আমি ইয়াতে হোটেলত লৈ ল'লোঁ ৰুম। চ' গাইজ বলক আপোনালোকক ৰুমটো দেখাইছোঁ মোক। এইটো আমাক এনেকুৱা কাট দিছে এণ্ট্ৰি কৰিবৰ কাৰণে। ৰুমটো দেখিবলৈ এনেকুৱা। ইয়াতে চাওক, এইবোৰ লাইট আছে। লাইটবোৰ দিলে এনেকুৱাকৈ দিলে চলি যায়। গাইজ ৰুমটোত অলৰেডি আহিছিলোঁ আমি আৰু বস্তুবোৰ থৈ গৈছিলোঁ ৰুমটোৰ ভিতৰত। এইফালেও এটা চুইচ আছে, বাথৰুমৰ চুইচ। চুইচটো দি দিলোঁ। এতিয়া গা ধুই আছে, বাথৰুম আছে। চাওক, এতিয়া গা ধুই কিনে আপোনালোকক পিন্ধি দেখাই আছোঁ মই। হেঙাৰ আছে, এইটো কিছুমান চপ্পল আছে। ইয়াতে একো নাই। এতিয়া এইটো ৰুমত দেখাই আছোঁ আপোনালোকক আমাক কি কি ফেচিলিটি দিছে। টিভি দিছে এটা। ইয়াতে চাওক গাইজ, ফ্ৰিজ আছে। ফ্ৰিজৰ ভিতৰত পানী বটল দুটা আছে। এইটো খালী আছে, এইটোতো একো নাই। কফি দিয়া হৈছে, এইটো নেচলেৰ, এইটো গাখীৰ, এইটো চেনি দিছে, এইটো পানী খাবৰ কাৰণে গ্লাছ দিয়া হৈছে দুটা, আৰু এইটো কফি খাবৰ কাৰণে দিছে। ইয়াতে গৰম পানী কৰিবৰ কাৰণে আৰু চাহ আৰু কফিও বনাই খাব পাৰিব এইটোত। গান চান লগাই দিলে বঢ়িয়াকে। হেণ্ড ৱাছ দিয়া আছে। শ্বেম্পু আছে ইয়াতে, কিবা কণ্ডিচনাৰ, টাৱেল দিছে আমাক। গাইজ মই এটা বস্তু দেখাই আছোঁ আপোনালোকক, এইটো চাওক। এইটোত মানে ডাঙৰকৈ দেখা পায় মুখটো। নাই নাই, ইয়াতে মুখটো ডাঙৰকৈ দেখা পায়, পুৰা ডাঙৰকৈ। ইয়াতে চাওক সৰুকৈ দেখা পায়, ইয়াতে চাওক ডাঙৰকৈ দেখা পায়। ইয়াতে চিটৰ ওচৰতে টেলিফোন দিয়া হৈছে। তাতে আপুনি বহি বহি কথা পাতিব পাৰে, এনেকুৱা ধুনীয়াকৈ। গাইজ এইটো আমাৰ হোটেলৰ নাম মিষ্টিক মায়ং, আৰু কালি আমাৰ ইয়াতে খেলা হ'ব মেৰাথন। তো তাৰ কাৰণে ষ্টাৰ্টিং পইণ্ট বনোৱা হৈছে। গাইজ এতিয়া হোটেলৰ ভিতৰলৈ গৈ আছোঁ। এইখিনি হোটেলৰ পাৰ্কিং হয়, ইয়াতে বাইকবোৰ ৰখাই থৈ দিয়া আছে আৰু অলপ আগত কাৰবোৰো ৰখাই থৈ দিয়া।
আমি ইয়াতে ৰুম লৈছোঁ গাইজ এতিয়া আমি খানা খাব আহিছোঁ খানা খাই আছোঁ ইয়াতে চবেই আহিছে বুফে চিষ্টেমত খাই আছোঁ গাইজ এতিয়া আমি শুওঁ আৰু মই তলতে শুলো আৰু বাকী মোৰ লগবিলাক ওপৰত শুইছে আজি 8 ডিচেম্বৰ আৰু ৰাতিপুৱা 5:30 হৈছে मेरे दोस्त बाय 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 अच्छे से करना হোটেলৰ পৰা ওলাই গৈ আছে এতিয়া আমাৰ হাইড্ৰেশ্যন পইণ্টবোৰলৈ গাইজ কুঁৱলী চাওক ইমান কুঁৱলী দিছে আমাৰ এই মায়াঙত গাইজ হাইড্ৰেশ্যন পইণ্ট কেতিয়াবাতে বহুৱা হৈ গৈছে আমাৰ আৰু মেৰাথন ৰানাৰবোৰেও খেল আৰম্ভ দিছে গাইজ বাইদেৱে 62 কিলোমিটাৰ দৌৰি আছে আৰু 7টা বজাতে আৰম্ভ হৈছিল ৰানিং 1 ঘণ্টাৰ অন্তত 19 কিলোমিটাৰ কমপ্লিট কৰিলে গাইজ বাইদেউ কনফিউজ হৈ গৈছে কোনফালে যাব লাগে এই বাইদেউজনীয়ে 62 কিলোমিটাৰৰ 50 কিলোমিটাৰ কমপ্লিট কৰিলে আৰু 12 কিলোমিটাৰ বাকি আছে আৰু 12 tell me ya te lo mayo thank you 12 kilometer আছে না পানি আছে এনেকে না सेम पाथ
আৰু এতিয়া দেখাই আছোঁ মই ধুনীয়াকৈ এইটো লাষ্ট ৰানাৰ গাইজ নেক্সট হাইড্ৰেশ্যন পইণ্টত আমি নামিলোঁ এইটো লাষ্ট ওৱান 62 কিলোমিটাৰ মাৰিছে আপোনাৰ 4:40 মানত গেলি আছে আৰু মিনিমাম 1.5 ঘণ্টা আছে হাতত লাষ্ট ৰানাৰ আমাৰ মেৰাথনত টাইম বহুত আছে 4টা বজালৈ আছে নেকি টাইম 4:20 এপিনে আছিল না ৰাইট সাইড না লেফট সাইড বাবা দেখাবা আকৌ এখন ভিডিও কি মানে আরে অলপ দূৰ পৰা ধোৱা উচপা মুখত চিনিয়ে দেবা গাইজ আমি ইয়াৰে মায়াঙৰ বজাৰৰ ফালে আহি পালোঁ এতিয়া এনেকৈ আমি মায়াঙৰ গাঁৱৰ মাজে মাজে সৰু সৰু ৰাস্তাৰে গৈ আছোঁ গাইজ গাঁৱৰ ৰাস্তাখিনি ইমান এটা ঠিক নহয় সেইবাবে ভিডিঅ'টো কৰাত অলপ দিগদাৰ হৈছে रास्ता अकेले भी गाँवर खेती কিবা আছে ন ন জাগা নেকি ধুনীয়া দেখা নাই স্ক্ৰুমি জাল জাল মাছ মাৰিব বাবে তাতে ৰাখিছে গাইজ বৰ্তমান মই মায়াঙৰ সৰু সুৰা গাঁৱলীয়া ৰাস্তাৰে মাজেৰে আমাৰ ৰিজৰ্টলৈ গৈ আছোঁ আৰু আপোনালোকক জাহাজ দেখাই দিছোঁ মই গাইজ আমাৰ লাষ্ট ৰানাৰটো আহি পালে বাই বাই আমি মায়াঙৰ ভিতৰে মানে মায়াঙৰ গাঁৱৰ ভিতৰত ৰাস্তাৰে গৈ আছোঁ আমি আৰু ইয়াতে খুব ধুনীয়া পৰিৱেশ পিছফালে আৰু সৰিয়হ হওক হালধীয়া হৈ আছে আৰু উজলি আছে গাইজ আমি মেৰাথন শেষ হোৱা ঠাইলৈ আহি পালোঁ এতিয়া গাইজ এইখন হোটেলতে আছিলোঁ যোৱাকালি হোটেলত আমাৰ ছেকেণ্ড ফ্ল'ৰত আছিল ৰুমটো গাইজ আজিৰ ব্লগটো ইমানতে এণ্ড কৰোঁ চ' বাই বাই গাইজ